স্কুলৰ অধ্যক্ষ মহোদয়, মোৰ শিক্ষাগুৰু ছাৰ চিৰাজুল ইছলাম ছাৰ, ইব্ৰাহিম ছাৰ প্ৰমুখ, এই মহান অনুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী তথা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আচলতে মিটিংখন হয়তো বৰ দীঘলীয়া হ'ল, ছাত্ৰ ছাত্ৰীখিনি অলপ ভাগ কৰিছে, মই ফিল কৰিছোঁ। কিন্তু এটা দুখেৰে মই এটা কথা ক'ব বিচাৰে, মই নটিচ কৰিছোঁ মিটিং অপেনিঙৰ ফাৰ্ষ্ট এতিয়ালৈকে যিসকল ছাত্ৰ ছাত্ৰীক ইহঁতৰ অপেনিং চেৰিমনি মিটিঙত স্পীচ দিব কৈছিলে, ইট ৱাজ এ ভেৰি শ্বেমফুল। এইটো মই এক্সপেক্ট কৰা নাছিলোঁ এইখন স্কুলৰ পৰা। মই যোৱা ডিগা হাইস্কুল যিটো ফেয়াৰৱেল মিটিং আছিলে তাতে মই প্ৰেজেণ্ট আছিলোঁ। সেইসকল এইটো স্কুল আৰু এইটো স্কুলৰ মাজত মই এটা ডিফাৰেঞ্চ বিচাৰি পালোঁ। মই দুখ লাগিছে যে কিছুমান ছোৱালীয়ে বহুত ধুনীয়াকৈ নিজৰ প্ৰেজেণ্টেশ্যন আগবঢ়াইছে, ল'ৰাৰ সংখ্যা নান বুলি ক'ব পাৰি, কোৱাই নাই। তো মই ছোৱালীসকলক ৰিকুৱেষ্ট কৰিছোঁ বা ল'ৰাসকলক ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ আলি ছাৰ যেনেকুৱা কৈছে নিজৰ ভেলুটো নিজে এড কৰিব লাগিব। মোক মা দেউতাই জন্ম দিছে, ভাল ইয়াতকৈ পবিত্ৰ কাম কৰিব নোৱাৰে, কিন্তু জন্ম দিয়াৰ পিছত মোক শিক্ষা দিছে, শিক্ষাৰ কাৰণে এই পবিত্ৰ অনুষ্ঠানত পঠাইছে, যিখিনি পাৰিছে পৰ্যাপ্ত পৰিমাণে আমাক যোগান ধৰিছে। কিন্তু মই সিহঁতৰ কাৰণে কি কৰিলোঁ, আজি এইখন স্কুলৰ পৰা যদি আপুনি বাহিৰত যায়, যেনেকৈ আপুনি প্ৰেজেণ্টেশ্যন দিছে, আপুনি কোনো নাম্বাৰছত চেলিব্ৰেট নহ'ব, আপুনি কোৱালিফাই নহ'ব, আপুনি ফাৰ্ষ্ট ৰাউণ্ডে আউট হৈ যাব। চ' আই ৰিকুৱেষ্ট অল ষ্টুডেণ্ট ক্লাছ যোনে 9ত পঢ়ি আছা, যিখিনি জ্ঞানৰ এইখিনিতো অলৰেডি অভাৰ হৈ গ'ল, এইখিনিক আমি এতিয়া ভাল কৰিব নোৱাৰিম। ইহঁতে ভাল কৰিব পাৰিব নিজৰ ৰিজাল্টৰ যোগ্য দি, কিন্তু ৰিজাল্ট ইজ ডিফাৰেঞ্চ বিটুইন এডুকেশ্যন এণ্ড স্কিল ডেভেলপমেণ্ট। যিটো মই আজি কৈ আছোঁ, মই ষ্টুডেণ্ট কিয় ধৰিব পাৰিছোঁ, কোনোবাই শিকাইছে। আজি মোৰ মামা আলি হুছেইন উপস্থিত আছে, মই অবাক নাছিল। মই অফিচতে মই কৰ্পৰেট ছেক্টৰত কাম কৰোঁ, এটা প্ৰাইভেট ছেক্টৰত, তাতে মই প্ৰেজেণ্টেশ্যন কৰোঁ, তাতে প্ৰজেক্ট থাকে, যেনেকৈ মাইকটো আছে, মাইকমেণ্টৰ প্ৰজেক্ট লগাই দিয়ে, মোৰ কি গোটা এৰিয়াৰ কি কাম আছে তাতে প্ৰজেক্টত আহি যায়। এনিৱে আমাৰ লাহে লাহে আশা কৰোঁ আমাৰ প্ৰজেক্টটো লাহে লাহে ডেভেলপ হ'ব, স্কুলতো আহি যাব। চ' once again বিগ থেংকছ আলি মামা, ইহঁতে মই স্কুলটো ধৰোৱা শিকাইছে বাহিৰত, মই তেওঁক কৃতজ্ঞতা কৰিছোঁ। মই পাহৰিব নোৱাৰোঁ কেতিয়াও, আগলৈ যাতে আপোনালোকক ইয়াতকৈ আৰু ভাল সেৱা আগবঢ়াব পাৰোঁ। মূল কথালৈ আহোঁ, শিক্ষক ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো ভুল নকৰিবা। মই প্ৰিন্সিপাল ছাৰক হয়তো বেয়া নাপাব, মই পাৰ্চনেলি ৰিকুৱেষ্ট কৰিছোঁ, আপুনি মিটিং হোৱাৰ আগতে আপুনি সৰুকৈ এটা ছেশ্যন ল'ব। মই বদলুল ছাৰকো ৰিকুৱেষ্ট কৰিছোঁ, সি বহুত ভাল কাম কৰি আছে স্কুলৰ হৈ। তো আপুনি এইটা বস্তু নটিচ কৰিব, মানে কি কৰিব লাগে, স্কুলৰ ক্লাছটো চবেই কৰে, ক্লাছটো ডিফাৰেঞ্চ স্কিল ডেভেলপমেণ্ট এটা ক্লাছ ৰাখিব লাগে। যোনে ক্লাছ 9 and 10 প্ৰেজেণ্টেশ্যন কৰিব আপকামিং মিটিঙত, আমি ইয়াতে এজন মানুহ বাহিৰা মানুহ নাই, চব আমি এখন ঘৰৰে মানুহ। চ' ইয়াতে যদি তোমালোকে ক'ব পৰা নাই, আগলৈ যে ক'ব পাৰিবা, আই ডাউট। আশা কৰোঁ তোমালোকে ক'বা, কৈ আগবাঢ়ি যাবা। আজি অলপ আগতে আমাৰ ক'লে যে ইয়াতখন স্কুলৰ পৰা আমি চান্দাদান কৰি আজি সেই ল'ৰাজন লণ্ডনত পঢ়ি আছে। সেই লণ্ডনৰ পৰা আমি পইচাটো দিছোঁ, পইচাটো কোনটো কামত খটাইছে ইহো পাইছে, যাই যে এডভান্স সাবেকেও তাক ছাপৰ্ট কৰিছে, তাৰ মাজত কিবা এটা দেখা পাইছে পজিটিভ চিন। সেই পজিটিভ চিনটো লৈ তাক দিল্লী লৈ গ'ল, নিজৰ স্কুলত পঢ়ালে, দেন আফটাৰ লণ্ডনত লৈ গ'ল। হি হৈছে এষ্টাব্লিছ এন ইয়াৰলি পেকেজ 36 lakhs. That means your monthly income 3 lakhs. Other facilities are there available. যদি তুমি স্কুলত কাম কৰা, কলেজৰ এতিয়া লেকচাৰ হ'বা, ফেচিলিটি ডিফাৰেঞ্চ হ'ব। আৰু তুমি যদি এয়াৰ হোষ্টেলত কাম কৰা, আদাৰ ফেচিলিটি ডিফাৰেঞ্চ হ'ব। তুমি যদি বেংকত কাম কৰা, ফেচিলিটি ডিফাৰেঞ্চ হ'ব। অল ডিফাৰেঞ্চ চিলেকশ্যন কোনে কৰিব লাগিব, তুমি যেতিয়া চিলেকশ্যন কৰিবা, তাৰপিছতে তোমাক বাকী গাৰ্জেন, পেৰেণ্টছ, গাঁৱৰ মানুহ চবে তোমাক আগবঢ়াই লৈ যাব। চ' বেয়া পাব নালাগে, এইখন স্কুলৰ মেনেজিং কমিটি, মোৰ যিটো ব্যক্তিগত মনৰ ভাৱ মই প্লাছ প্ৰকাশ কৰিছোঁ। কিয় যোৱাবাৰ যেতিয়া মিটিং হৈছিলে, ইয়াতকৈ বহুত ষ্ট্ৰং আপোনালোকে স্পীচ দিছিলে, বহুত ধুনীয়া পৰিৱেশ আছিলে। এই পৰিৱেশটো ক্লাছ 9 যে আছে, মই আশা কৰোঁ যদি আল্লাহ তাআলা মোক এইখন পৃথিৱীত ৰাখে আৰু যিখন
আপোনাৰ গেষ্ট আছে ইহঁতে যাতে ইয়াতকৈ আপোনালোকে ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন দিব। আৰু আজি যিটো বিদায় সভা ক'ব লগা নাই, অলৰেডি উপযুক্ত বক্তাসকলে ইমান ধুনীয়াকৈ একদম বুজাই দিছে আপোনালোকক কেনেকৈ এক্সাম দিব লাগিব, কেনেকৈ পঢ়িব লাগিব, পঢ়াৰ বিষয়ে মই নকওঁ। মই জাষ্ট স্কিল ডেভেলপমেণ্টৰ কথাই কৈছোঁ। মই এখন গাঁৱৰ হয়, মই বাহিৰে প্ৰেজেণ্টেশ্যন দিওঁ, কেতিয়া মোক সোধে যিহেতু তাতে অলপ বেলেগ ধৰণৰ হয়, ডিচিপ্লিনটো টোটেলি ডিফাৰেঞ্চ। তেতিয়া আমাক সোধে আমি ক'ৰ পৰা আহিছোঁ, মই কিন্তু জামাতাপুৰী নামটো নকওঁ, সৰ্বভূমৰ নামটো নকওঁ, আই এম কামিং ফৰ আছাম নৰ্থ ইষ্ট। অসমৰ নামটো কোৱা নাযায়, নৰ্থ ইষ্ট বুলি কোৱা যায়, উত্তৰ পূৰ্বাঞ্চল। সেই উত্তৰ পূৰ্বাঞ্চলৰ পৰাহে কোৱা যায়। তেতিয়া সিহঁতে বিচাৰি ল'ব উত্তৰ পূৰ্বাঞ্চল কোনটো জেগাৰ, ক'ৰ জেগাৰ পৰা চেণ্টাৰ মাৰি দিব, 2 মিনিটত আপোনাৰ লোকেশ্যন ওলাই যাব। তো অহা আগন্তুক এইটো বৰ্ষত 15 তাৰিখে তোমালোকৰ এক্সাম আছে। এই এক্সামটো জাষ্ট এণ্ট্ৰিহে মাৰিব তোমালোকে। জাষ্ট নিজৰ আইডেণ্টিফাই ক্ৰিয়েট কৰিবা যে মই পঢ়ি আছোঁ, পঢ়াৰ কাৰণে আগবাঢ়ি যাম। যেতিয়া তুমি এইটো ৰিজাল্ট ভাল কৰিবা, তেতিয়া উপযুক্ত বক্তাসকলে কৈছে যি মূলা পাৰে তাত দুপাততে চিন। যদি তুমি এইটো 10 ষ্টেণ্ডাৰ্ড ভালকৈ ৰিজাল্ট কৰিব পাৰা, তোমাক এটা আইডিয়া কৰি ল'ব, আইডেণ্টিফাই কৰি ল'ব, ইয়াক কোনটো বক্সত সোমালে আমি তাক এটা জেগাত লৈ যাব পাৰিম। কেটেগৰী বহুত আছে, 1, 2, 3, 4, 5, 100লৈকে আছে। যদি তুমি ভাল ৰিজাল্ট কৰা দেন ইউ আৰ চিলেক্টেড 1 পজিশ্যন। যদি তুমি তাতকৈ অলপ বেয়া কৰা 2nd, তাতকৈ অলপ বেয়া কৰা 3rd। বাট আজিকালি 3rdৰ কোনো পজিশ্যন নাই। যদি তুমি আজি চোৱা আজগৰ মামাই তাৰ ল'ৰাক পঢ়াইছে আজমল ফাউণ্ডেশ্যনত।